আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক এটা হৃদয় বিদাৰক কাহিনী আৰু হৃদয় বিদাৰক কেইটামান দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। নিশ্চয়কৈ চাব বুলি মই আশা কৰিছোঁ। এনেকুৱা এটা দৃশ্য মোৰ বাবে হৃদয় বিদাৰক, কিন্তু এনেকুৱা এটা কাহিনী কিন্তু আপোনালোকে গম পাইছেনে নাই মই নাজানো। কেনেকুৱা ধৰণৰ মানে হৈ আছে আজি সেই মানুহগৰাকীৰ লগত, মই যিটো কাহিনী ক'বলৈ গৈছোঁ সেই মানুহগৰাকীৰ লগত আজি ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পাছত আজি নিউজ চেনেল কেইটাই দিছে বাৰু। মই কেইবাদিনৰো আগতে নিউজটো পাইছিলোঁ, কিন্তু এতিয়ালৈকেচোন কোনো মই দিয়া পোৱা নাই। গতিকে যদি বহুত ডাঙৰ মানুহ হ'লহেঁতেন, টকা পইচা থকা মানুহ হোৱা হ'লে চাগে এতিয়া নিউজে ফালি থাকিলেহেঁতেন। সকলোতে ইউটিউবাৰে হওক, নিউজ চেনেলেই হওক, সকলোতে ফালি থাকিলেহেঁতেন। কিন্তু এতিয়া কিয় তাপ মাৰি আছে? এই যে কিছুমান মানুহে কোনে কি পিন্ধিছে, কোন ক'লৈ গৈছে, কোনে ৰাতি দিনত ঘূৰি ফুৰিছে, সেইবিলাক যে মানুহে আলোচনা কৰি থকাতকৈ সেই কিছুমান কথাত কিয় গুৰুত্ব নিদিয়ে? সেই মানুহৰ নিচিনা তেনেকুৱা মানুহৰ কি পৰিস্থিতি হৈছে চাওঁচোন, আহক আপোনালোককো দেখাওঁ। হয় নে নহয় হৃদয় বিদাৰক, মোক আপোনালোকে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আপোনালোকে লক্ষ্য কৰকচোন, এগৰাকী মানুহে এয়া চাওক, ৰাস্তাৰ কাষত এখন দোকান দিয়ে, সেয়া দেখিছে নহয়, বনাই আছে। দোকান দিয়ে, চাহৰ দোকান সাধাৰণ। তেওঁৰ এগৰাকী বিধৱা মহিলা, তেওঁৰ গিৰিয়েক ঢুকাইছে প্ৰায় 21 চন মানতে। মই কৈছোঁৱেই নিউজটো চোৱা মোৰ কেইবাদিনো হৈ গ'ল। গতিকে মই ভাবিছিলোঁ আৰু নিউজে চাগে ফালি থাকিব, কিন্তু সেই নিউজটো মই পোৱা নাই, সেইবাবে মই পাহৰিও গৈছোঁ। গতিকে চাওকচোন, সেই মানুহগৰাকীৰ এগৰাকী ছোৱালী আছে, দেখিছে নহয়, এই ছোৱালীজনী আছে। মানুহগৰাকীয়ে ইমান হাতে ভৰিয়ে ধৰিছে, ইমান হুলস্থুল কৰিছে। হাতে ভৰিয়ে ধৰাতকৈ মানুহগৰাকীয়ে এনেকুৱা কৰিছে, মোক মাৰি পেলাওক, মোক মাৰি পেলাওক, আমাৰ দুজনীক মাৰি পেলাওক। কিয় কৈছে? তেওঁ সেই বিধৱা মানুহগৰাকীয়ে এখন সাধাৰণ দোকান দি সেই গাভৰু ছোৱালীজনীক পঢ়া শুনা খৰচ উলিয়াই আছিলে। গতিকে চাওকচোন, আপোনালোকে নিজেই ক'ব এইটো হৃদয় বিদাৰক হয় নে নহয়, নে অকল মোৰহে বেয়া লাগিছে? গতিকে দেখিলে আপোনালোকে মনত পৰিছে চাগে নিউজটো কেইদিনমানৰ আগতে পোৱা। গতিকে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে সেই যে সৰু মানুহবিলাক, সেইখিনিত যদি এখন ডাঙৰ ৰেষ্টুৰেণ্ট হ'লহেঁতেন, হয়তো এনেকুৱা অৱস্থা নপৰিলেহেঁতেন। আৰু পুলিচ, মাইকী পুলিচ লৈ আহিছে, লগত জোৰ জবৰদস্তি মানুহজনীক যিদৰে গাড়ীখনত উঠুৱাই টানি আজুৰি লৈ গৈছে, মানুহজনীয়ে কান্দি কান্দি, লগত সেই গাভৰু ছোৱালীজনী মাকৰ লগতেই আছে। ইমান কৈছে যে মোক ইয়াৰ পৰা আঁতৰাই দিয়া মানে মোক মাৰি পেলাওক, মোক মাৰি পেলাওক। মই কিদৰে ছোৱালীজনী পঢ়ুৱাম? মোৰ দেউতাক নাইকিয়া ছোৱালীজনীক মই এই দোকানখন দিয়ে মই খোৱা বোৱা খৰচৰ পৰা মই পঢ়ুৱা শুনোৱালৈকে কৰি আছিলোঁ। মানুহজনীৰ অৱস্থা চাওকচোন, ৰাস্তাত কেনেকুৱা কৰি গৈছে, তথাপিতো কাৰোবাৰ দয়া লাগিলনে? সেই যে পুলিচৰ ড্ৰেছকেইটা পিন্ধা মাইকী পুলিচ কেইগৰাকীয়ে ডিউটি কৰি আছে, তেওঁলোকৰো অন্তৰে নুকুমলিলনে চাগে? আৰু সেই নিউজ চেনেলৰ এজনে, নিউজ চেনেলবোৰ গৈছে, গৈ এজনৰ পৰা লৈছে কথা, যিজনে কৈছে যে আমাৰ অৰ্ডাৰ আছে, অৰ্ডাৰ থকাৰ বাবে আমি কৰিবই লাগিব। সেইজনৰ মন্তব্য এনেকুৱা আছিলে যে তেওঁ কৈছে যে আমি কৰিবই লাগিব। কিন্তু সেইখিনিতো দায়িত্বত থকা হিচাপত তেওঁ সেই মানুহজনে গাড়ী লৈ আহিছে, যিজনে দায়িত্বত আছে, কৰিবই লাগিব। কোন মই নাজানো। পুলিচৰ হিচাপত থকা কেইজনো চাগে মানুহৰে অন্তৰ নহয় জানো? তেওঁলোকৰ সেই সাজ কেইযোৰতে যে দায়িত্ব পালন কৰিবলৈ গৈছে, কিমান ৰাস্তাৰ কাষে কাষে মদৰ দোকানৰ পৰা ধৰি লৈ অত ড্ৰাগছৰ হেৰিবিলাক শেষ কৰিবতো পৰা নাই। গতিকে সেই মানুহগৰাকীয়ে যে গিৰিয়েক নাইকিয়া মানুহগৰাকীয়ে, বিধৱা মানুহগৰাকীয়ে এজনী ছোৱালীক চাওকচোন, কেনেকুৱা এজনী ছোৱালী, কিমান দায়িত্ব লৈ পেলাই মানুহগৰাকীয়ে খোৱা পিন্ধোৱা কৰি মাক আৰু জীয়েক পঢ়া খৰচ উলিয়াই আছে, কিদৰে মানুহজনীক লৈ গৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মই অকণমান দেখাইছোঁ, মই স্ক্ৰীনশ্বটহে ৰাখিছিলোঁ। গতিকে মইতো জেগালৈ যোৱা নাই যে ভিডিঅ' কৰি আনিম আপোনালোকক দেখাম। কিন্তু মই ভাবিছিলোঁ একদম ফালি থাকিব চাগে এইটো নিউজে, কিন্তু এতিয়ালৈকে কাৰো খবৰ নাই। কি বা হ'ল সেই মানুহগৰাকীৰ, কি বা হ'ল সেই ছোৱালীজনীৰ? সেই দোকানখন উঠুৱাবলৈ মানুহগৰাকীয়ে বিচৰা নাছিলে, এটা কথাই কৈ আছে বাৰে বাৰে, মোক মাৰি পেলাওক। এইখন যদি আপোনালোকে ভাঙি পেলাই মোক আপোনালোকে মাৰি পেলাওক, মোৰ ছোৱালীজনীক মাৰি পেলাওক, মোৰ কোনো ব্যৱস্থা নাই। মোৰ মানুহজন 21 চনত নে কিহত ঢুকালে বুলি কৈছে, তেতিয়াৰ পৰা তেওঁ সেই চাহৰ দোকান এখন দি ছোৱালীজনীক পঢ়াই আছিলে। তেতিয়াহ'লে কি হ'ব সেই গাভৰু ছোৱালীজনী? সেইখিনি নিউজৰতো কোনো খবৰ নাই, কিন্তু ক'ৰবাৰ নিউজ এটা আহি ইমানেই হৈ থাকে, কোনো বাকী নাথাকে একেটা নিউজকে ফালোতে। কিন্তু মই চাই আছিলোঁ এইকেইদিনত চাগে নিউজটোৱে একদম কিবা এটা নহয় কিবা এটা মানুহগৰাকী, নিউজটো মানে কিয়, নিউজটো বেছিকৈ যিমানে হয় সেই মানুহগৰাকী বা সেই ছোৱালীজনীৰ কিবা এটা সহায় চাগে হ'লহেঁতেন। কিন্তু এতিয়ালৈকেতো একো গমেই পোৱা নাই।
কি বা হ'ল সেই মানুহগৰাকীক পুলিচৰ গাড়ীত লৈ গৈছিলে টানি আজুৰি, ছোৱালীজনীৰ লগতে গৈছে মাকৰ। কি বা হ'ল সিহঁতৰ কিবা গম পালে নেকি আপোনালোকে? মোকো জনাবচোন কমেণ্ট কৰি, হয়তো মই নাজানিবও পাৰোঁ। কিন্তু অৱস্থাটো চাওকচোন, এজনী মহিলাৰ সুৰক্ষা কিদৰে কৰিছে। এগৰাকী মহিলাক পুলিচেই সুৰক্ষা দিব বুলি মহিলাসকলক ভাবি থকা হয়, সেই পুলিচেই কিদৰে লগত মাইকী পুলিচ লৈ আহিলে বুলিয়েই সেয়া সুৰক্ষা হ'ল নেকি? ৰাস্তাৰ কাষত মানুহজনী পৰি গৈছে, তেনেকুৱাকৈ চুচৰাই বগৰাই মানুহজনী লৈ গৈছে যে ৰাস্তাডোখৰ জেগাকণ এৰি দিব লাগে দোকানৰ বাবে। সেইটো ৱাৰ্ণিং আগতে হয়তো মানুহগৰাকীক দিছিলে, মানুহগৰাকীয়ে কিন্তু এৰি থৈ ক'ত যাব, সেইকাৰণে হয়তো মানুহগৰাকীয়ে দি আছিলে। সেই বুলি ব্যৱস্থা সেইটো ল'ব লাগিছিল নেকি? আপোনালোকে দৃশ্যকেইটা চাই পেলাই অনুমান কৰকচোন। সেইবিলাকতে মই মাতিবলৈ যাওঁ বাবে মোৰ ভিউজ নাথাকে, মোৰ ভিউজ নাই, মোৰ ছাবস্ক্ৰাইবাৰ নাহে তেনেকৈ। গতিকে আচলতে মই সেইবিলাক সহ্য কৰিব নোৱাৰোঁ। আৰু যিহেতু এইখন ফিল্ডত নামিছোঁ, গতিকে সেই বস্তুবিলাক আৰু যিবিলাক মই সহ্য কৰিব নোৱাৰোঁ, সেই দৃশ্যসমূহ মই এইদৰে নোকোৱাকৈও মই থাকিব নোৱাৰোঁ। হয়তো কাইলৈ মোকো এইদৰে যদি ঘৰৰ ভিতৰৰ পৰা চুচৰাই লৈ যাবও পাৰে, হয়তো এইবিলাক কথাৰ বাবে মাত মাতিছোঁ যিহেতু, নহয় জানো? এইবিলাক কথাত মাত মাতিছোঁ কাৰণে হয়তো মোকো পুলিচে কিজানি সেইদৰে ঘৰৰ ভিতৰৰ পৰা এনেকৈয়ে লৈ যাব, মোৰো কিজানি কাইলৈ তেনেকুৱা অৱস্থা হ'ব, মইতো ক'ব নোৱাৰোঁ। কিন্তু মই কৈছোঁৱেই আপোনালোকক যে মই সঁচাৰ পক্ষত মই মাত মাতিবলৈ ভয় নকৰোঁ। কাৰণ সেই মানুহগৰাকীৰ অৱস্থা চাওক, সেইগৰাকী কেনেকুৱা এগৰাকী মাতৃ আৰু আমিনো কেনেকুৱা, একেই নহয় জানো? একেই মাতৃ নহয় জানো? আমি যিদৰে এটা সন্তানক পঢ়ুৱাই শুনুৱাই মানুহ বনাবৰ বাবে যিমান কষ্ট, যিমান চেষ্টা চলাওঁ, সেই মানুহগৰাকীয়েতো সেইটো চেষ্টা চলিলে তেওঁ চুৰ ডকাইত কৰিবলৈ যোৱা নাই। তেওঁ এটা কৰ্ম কৰি খাইছিলে আৰু সন্তানটিক পঢ়ুৱাই শুনুৱাই মানুহ বনাবলৈ চিন্তা কৰিছিলে, কিন্তু নিদিলে। চাওক, নিদিলে। কি দৰে মানুহ, কেনেকুৱা মানুহ হ'ব পাৰে? সেইখিনি সময়ত কোনো ৰাস্তা ঘাটৰ মানুহ নাছিলে নেকি যে তেওঁৰ পক্ষে মাতিবলৈ? কাষে পাজৰে কিন্তু মই কাকো দেখা নাই দেই নিউজটোত। কাষে পাজৰে বোলে মানুহৰ ভিৰ হৈছে, কোনোবাই কাৰোবাৰ ফালিয়াকৈ কথাষাৰ কৈছে, কোনো কিন্তু নাই। অকল পুলিচ প্ৰশাসন আৰু সেয়া তেওঁলোকৰ যাৰ অৰ্ডাৰ লৈ আহিছে, তেওঁলোক আহিছে লগত, আৰু নিউজ চেনেলে আগৰি ধৰিছে আৰু এটা কথাই কৈছে যে আমাৰ অৰ্ডাৰ আছে, আমি আগতে ৱাৰ্ণিং দিছিলোঁ, গতিকে আমি কৰিবই লাগিব। সেইবাবে মহিলা পুলিচ লৈ আনিছে, গতিকে মতা মানুহে হাত নাই দিয়া, সেইটোৱে হৈছে সুৰক্ষা। মতা মানুহে হাত দি চুচৰাই নিয়া নাই, মাইকী মানুহ লগত লৈ আহিছে মাইকী পুলিচ, সেইটোৱে হৈছে তেওঁলোকৰ আইনৰ সুৰক্ষা, নহয় জানো? চুচৰাই মেলি মানুহজনী গাড়ীত চুচৰাই উঠুৱাই কিদৰে লৈ গৈছে, আপোনালোকৰ দৃষ্টিত পৰিছে নে নাই মই নাজানো। মই কিন্তু এইটো ভাবি আছিলোঁ এইকেইদিনত আকৌ আপোনালোকে দেখিব, সকলোৱে কিজানি এইটো অলপমান বহল কৰিব নেকি, বাতৰিটো কিজানি কিবা সুৰক্ষা পাব নেকি বা পাইছে নেকি, একো গম পোৱা নাই আচলতে। কিবা যদি আপোনালোকে পাইছে, এইটো বিষয়ে সুৰক্ষা পাইছে নেকি মাক জীয়েকে, কি হ'ল বা পুলিচে চুচৰাই বগৰাই লৈ যোৱাৰ পাছত তেওঁলোকক কি সুবিধা কৰি দিলে, তেওঁলোকৰ ভৱিষ্যত চলিব কেনেকৈ, ছোৱালীজনী বা কি হ'ল, সেইখিনি বিষয় লৈ যদি আপোনালোকে কোনোবাই গম পাইছে, প্লিজ মোক কমেণ্ট কৰি জনাবচোন, নহ'লে ভিডিঅ' প্ৰস্তুত কৰি হ'লেও জনাব, মই নিশ্চয়কৈ চাম। মই চাবলৈ বহুত মন গৈ আছে, জানিবলৈ বহুত ইচ্ছা গৈ আছে। সোণাপুৰৰ ঘটনা এইটো, কেইবাদিনো কিন্তু হৈ গ'ল, কিন্তু এতিয়ালৈকে মই বেলেগ নিউজত ক'তো মই পোৱা নাই। সেইদিনাখনেই পাইছিলোঁ এই অৱস্থাখিনি মানুহৰ। গতিকে প্লিজ মই অনুৰোধ জনাইছোঁ, যিসকলে গম পায় হয় কমেণ্ট কৰি হ'লেও মোক জনাবচোন, এইটো বিষয় লৈ যিখিনিয়ে গম পাইছে। আৰু যদিহে নাই পোৱা, কিয় পোৱা নাই? এইটো কি লুকাই থাকিবলগীয়া বিষয় নেকি বাৰু? আপোনালোকে কওকচোন। পৃথিৱীত যিমানেই বাতৰি নহওক, চবটো ফাটি ফুটি ওলাই থাকে, একদম ইউটিউবাৰ নিউজ চেনেল ভৰ্তি হৈ যায়, একদম বাকিয়ে নাথাকে। ইটো চাবা, মোবাইলটো খুলিবা, সিটোৰ পিছতে সিটো একেখিনিকে মানে ওলায়ে থাকে। এতিয়াতো মই ওলোৱা সেইদিনাৰ পৰা দেখা নাই। গতিকে মোৰ জানিবৰ ইচ্ছা গৈছে, আৰু মোৰ মতে এইটো বহুত ডাঙৰ হৃদয় বিদাৰক কাহিনী, দৃশ্য। গতিকে আমি একেই মহিলা, একেই গাভৰু ছোৱালী এজনী, চাওকচোন দায়িত্ব কোনে ল'ব বাৰু? সেই ছোৱালীজনী কাৰ হাতত এৰি থৈ কেনেকৈ থাকিব বাৰু? তাৰে বা কি অৱস্থা হৈ যাব অকলে? বহুত কথা ভাবিবলৈ গ'লে মোৰ ফালৰ পৰা, এগৰাকী মহিলা যিহেতু মই, গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, প্লিজ কমেণ্ট কৰি জনাব এইটো বিষয়ে। মই কিন্তু একো গম পোৱা নাই, আৰু আপোনালোকে নিজেই চিন্তা কৰি কওকচোন যে এইটো কৰিব লাগে নেকি এনেকুৱা? তাৰ উপায়টো কিবা এটা দিব লাগিছিলে, নহয় জানো? মানুহগৰাকীক ধৰি ঠিকেই নিলে, তেওঁক আগতে উঠাব কৈছিলে, দোকানখন নুঠালে, সেইবাবে তেওঁক চুচৰাই বগৰাই তেওঁক উপায় দিয়াৰ ব্যৱস্থা আছিলে নাই? যে তুমি এইটো কাম কৰিবলৈ, এই কামটোৰ বাবে তোমাক বেলেগ এটা উপায় দিছোঁ, আমি ব্যৱস্থা কৰি দিছোঁ, সেইটো কৰিব লাগিছিলে নে নাই বাৰু? আপোনালোকে কওকচোন। সেইখিনি ঘটনা যেনিবা আমাৰ লগত হৈছে, তেতিয়াহ'লে কি হ'ব? গতিকে মোৰ কথাখিনি সেইখিনিয়ে আছিলে। আপোনালোকে যদি শুনি ভাল পায়, প্লিজ মন্তব্য প্ৰদান কৰিব বুলি মই আশা কৰিলোঁ। লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি মই অনুৰোধ জনালোঁ। ধন্যবাদ। আজিলৈ আহোঁ।